মই যিখিনি চেষ্টা কৰি আছো কিমান সফল হৈছো না জানো কিন্তু মইতো অভূতপূৰ্ব চেষ্টা কৰিছে 3 মাহত চাৰ্জশিট দিয়া ৰেকৰ্ড আছে নেকি সিঙ্গাপুৰ পুলিচতকৈ আগত আমি চাৰ্জশিট দিম সিঙ্গাপুৰে দিব 18 তাৰিখে আমি দিম 12 তাৰিখে আজি 3 মাহটো বেল হোৱা নাই আজিলৈকে অসমৰ বুৰঞ্জিত কোনবা ডিজিপিৰ ভায়েকক কোনবা ভাইস চেন্সেলৰ ভায়েকক কেতিয়া অসমৰ হিষ্ট্ৰী 3 মাহ জেলত ধৰি ৰাখিছে কৰবি দুবৰীৰ হত্যাকাণ্ড হৈছে গুৱাহাটীৰ মাজমজিয়াত দুগৰাকীকৈ মাক জীয়েকক গুৰুম কৰি মাৰা হৈছিল কাকুতো 3 মাহ আজিলৈকে ধৰি ৰাখিব পৰা নাই গতিকে মুক্ত আপোনালোকে ধন্যবাদ দিব লাগে যে মই আজিলৈকে উলাই আহিব দিয়া নাই মই যিখিনি চেষ্টা কৰি আছো কিমান সফল হৈছো না জানো কিন্তু মইতো অভূতপূৰ্ব চেষ্টা কৰিছে 3 মাহত চাৰ্জশিট দিয়া ৰেকৰ্ড আছে নেকি আজি 3 মাহ যে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু শৰ্মা মাটিত হৈ আছে যিবিলাকে ৰিজৰ্টত পঠোৱা বুলি লিখিছিল আজিলৈকে তো কোৱা নাই যে আমাৰ ভুল হৈছিল মুখ্যমন্ত্ৰীক এনেকে গালি পাৰাটো ভুল হৈছিল কব লাগিছিল নাই কোনবাই ককচোন তাতে ভূত উলাই ভাবে ৰাতি চিঞৰ বাখৰ হয় মহৰ আঠুৱা দিয়া নাই মোবাইল ফোন দিয়া নাই খাব ভালকৈ পোৱা নাই জেলৰ যি নিয়মতকৈ এটা টুকুৰা ৰুটি ভালকৈ খাব দিয়া নাই 3 মাহটো হৈ গল চাওতে কোনেওতো জামিন লব পৰা নাই কালি মই উমৰাংশ যাওঁতে এসপি খুধিছিল পৰখি তাতে দুটা আছে কেনেকে আছে বোলে ছাৰ এনেকুৱা হৈ গৈছে